নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম সপোনত ছোৱালী দেখাৰ অৰ্থ কি হয়। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, সপোনত ছোৱালী বা কোনো স্ত্ৰীক দেখাৰ অৰ্থ বেলেগ বেলেগ ধৰণৰ হয়। যদিহে সপোনত আপুনি কোনো স্ত্ৰীক শান্তিয়ে থিয় হৈ থকা দেখা পাইছে, তেন্তে এই সপোনটো আপোনাৰ বাবে বহুতো শুভ হয়। ই আহিব লগা সময়ত ধন লাভ হোৱাৰ সংকেতক দৰ্শায়। যদিহে সপোনত আপুনি কোনো ধুনীয়া ছোৱালীৰ লগত কথা বতৰা পাতি হাঁহি থকা দেখিছে, তেন্তে ইয়াৰ অৰ্থ হ'ল আহিব লগা সময়ত আপুনি মনে বিচৰা ধৰণৰ সফলতা পাব। জ্যোতিষ অনুসাৰে সপোনত বৃদ্ধ মহিলা দেখাটো বহুতো শুভ হয়। ই ভৱিষ্যত ধন প্ৰাপ্তিৰ সংকেতক বুজায়। যদিহে সপোনত আপুনি কোনো ছোৱালীয়ে কান্দি থকা দেখিছে বা চিঞৰ বাখৰ কৰা দেখিছে আৰু আপুনি ভয় খাইছে, তেন্তে এই সপোনটো কিন্তু অশুভ হয়। সপোনত কন্যা ছোৱালী দেখাটো বহুতো শুভ হয়। সপোন শাস্ত্ৰৰ অনুসাৰে সপোনত কুৎসিত স্ত্ৰী বা কলা কাপোৰ দেখাটো অশুভ মানা হয়। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি ভাল লাগিলে তেন্তে লাইক এটা কৰিব। ধন্যবাদ।